হাজোৰ কেচিকে জাতীয় বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন অনুষ্ঠান সম্পন্ন। অসমৰ জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত তথা পৰশৈক্ষিক ন্যাসৰ দ্বাৰা পৰিচালিত কেচিকে জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আজি এক শুভেচ্ছা জ্ঞাপন অনুষ্ঠান সম্পন্ন হৈ যায়। 2025-26 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া বিদ্যালয়ৰ পৰীক্ষাৰ্থীসকলৰ শুভেচ্ছা জ্ঞাপন অনুষ্ঠানত শিক্ষাৰ্থীসকলক অধ্যয়নৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত কেচিকে জাতীয় বিদ্যালয়ৰ পৰিচালক সঞ্চালক পৰশমণি কলিতা, বিদ্যালয়খনৰ অধ্যক্ষা সীমা বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰতন চন্দ্ৰ দাস, বিদ্যালয়খনৰ শিক্ষক দীপাংকৰ কলিতাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি শৈক্ষিক দিশৰ ওপৰত গঠনমূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে শিক্ষাগুৰুক তামোল পাণৰ শৰাই আগবঢ়াই সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আগন্তুক 2026 শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ কেচিকে বিদ্যালয়ৰ পৰা যিকেইজন ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে আমাৰ এই অঞ্চলৰ লগতে আমাৰ বিদ্যালয়ৰ এক সুনাম কঢ়িয়াই আনিব বুলি আমাৰ এটা বিশ্বাস আছে আৰু সেই কামনাৰে আমি তেওঁলোকক আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰত আমাৰ কেৱল 6জন ছাত্ৰই আছে, তথাপি আৰু তেওঁলোকে এটা ভাল ফলাফল দি আমাৰ বিদ্যালয়খনক উপকৃত কৰিব বুলি ভাবিছোঁ। আৰু হয়, পোনপ্ৰথমতে আমি কেচিকে জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটো আছিল আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰসকলৰ শুভেচ্ছা জ্ঞাপন অনুষ্ঠান। কাৰণ তেওঁলোকে এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব, যিটো পৰীক্ষা তেওঁলোকে ভৱিষ্যতে দি পোৱা নাই, বা আমাৰ বিদ্যালয়তো তেনেকুৱা ছাত্ৰ আমি পোৱা নাই, আমাৰ প্ৰথম বেটছ এইবাৰ। গতিকে আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। তেওঁলোকে সেই যিখন যিটো পৰীক্ষা তাত তেওঁলোকে অৱতীৰ্ণ হ'ব। আৰু আমি সকলোৱে জানো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হৈছে এখন বিদ্যালয়ৰ মাপকাঠি। সেইটোৰ ওপৰতে বিদ্যালয়খনৰ বহু কথা জড়িত হৈ থাকে। গতিকে আমি বিশ্বাস আছে তেওঁলোকৰ ওপৰত, তেওঁলোকে ভাল ফলাফল লাভ কৰিব। তেওঁলোকৰ যি পঢ়াৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি আমি নিৰীক্ষণ কৰিছোঁ। তেওঁলোকে খুব ধুনীয়া ধৰণে প্ৰস্তুতি কৰিছে ইতিমধ্যে, আৰু তেওঁলোকে সম্পূৰ্ণৰূপে সাজু পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে, ভাল ফলাফল দেখাবৰ কাৰণে। তেওঁলোকো সাজু, আমিও সাজু। গতিকে এই চাগতে পুনৰবাৰ তেওঁলোকক মই আগন্তুক যে হাইস্কুল শিক্ষান্ত পৰীক্ষা তাৰ শুভেচ্ছা জনাই মই সমাপ্ত কৰিছোঁ। আমি কেচিকে জাতীয় বিদ্যালয় অসমৰ ভিতৰতেই সুনাম অৰ্জন কৰাৰ আমি আশা কৰিছোঁ। কেচিকে জাতীয় বিদ্যালয়ৰ যি বাৰ্তা, আমি প্ৰত্যেকে যাতে আমাৰ ইয়াত ডিষ্টিংশ্যন সহ ফাৰ্ষ্ট ডিভিজন পোৱাৰ আমি আশা কৰিছোঁ। আটাইকেইজন ছাত্ৰই উত্তীৰ্ণ হৈ আমাৰ অসমৰ ভিতৰত এটা বিশেষ নাম ৰাখিব বুলি আশা কৰি আছোঁ। প্ৰস্তুতি সন্দৰ্ভত ক'বলৈ গ'লে শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সহায় সহযোগিতা, তাৰ লগত প্ৰস্তুতি খুবেই ভালদৰে চলি আছে। আৰু আশা কৰোঁ ছাৰ বাইদেউসকলৰ যি আশা আকাংক্ষা, কষ্ট, আশীৰ্বাদ, সেয়া কেতিয়াও বিফলে যাব নিদিব। প্ৰস্তুতি ভালদৰেই চলাই আছোঁ। ছাৰ বাইদেউসকলে যিমানখিনি কষ্ট কৰিছে, সেই কষ্টখিনিক মই সফল কৰিবৰ বাবে এটা ভাল ৰিজাল্ট দিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।